কৃত্ৰিম বানত প্লাবিত গুৱাহাটী মহানগৰী। কৃত্ৰিম বানে প্লাবিত কৰিলে মহানগৰীৰ ৰাজপথ উপপথ। জমৰ যন্ত্ৰণা বাইক আৰোহী আৰু গাড়ী চালকসকলৰ। হাহাকাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে জনতাৰ। হাতীগাঁৱত আহি উপস্থিত হৈছোঁ কেনেধৰণে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে জনতা আমি পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুৱাম। আমি হাতীগাঁৱৰ পৰা আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। আপোনালোকে দৃশ্য দেখিয়ে ধৰিব পাৰিছে কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আৰু কেৱল হাতীগাঁৱতে নহয়, মহানগৰীৰ ভিন্ন প্ৰান্তত যদি এতিয়া আপোনালোকে যায় এনেধৰণে কৃত্ৰিম বানৰ সন্মুখীন হ'ব লাগিব। আৰু মহাসাগৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰীত। পুৱাৰ মুখলধাৰ বৰষুণৰ পাছতেই পানীৰে উপচি পৰিল মহানগৰীৰ পথ উপপথ। এই দৃশ্য বেলতলাৰ ৰাজপথৰ। জমৰ যাতনা ভুগিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে জনতাই। আন এটা দৃশ্যলৈ মন কৰক, একাঠু পানী গছকি এনেদৰে কৰ্তব্যত নামিছে একাংশ যান বাহন আৰক্ষী। কিয়নো উপায় নাই। বহুত পানী, বহুত মানে অসুবিধা মানে এতিয়া যাবলৈ জোতা পিন্ধি কিবাকৈ আহিছোঁ যদিও মানে কেতিয়া ক'ত কি হয় একো ঠিক নাই। চবফালে পানীয়ে পানী হৈ আছে। এই 5 বছৰ ধৰি হৈ আছে। এইটো আৰু ড্ৰেইনেজটো ঠিক নহ'লে আকৌ একো নহয় আৰু ড্ৰেইনটো সিহঁতে ঠিক কৰিলে যদিও পানী নহ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু একো লাভ নহ'ল দেখোন, পানীটো সোমাই আছে। ইফালে এয়া মহানগৰীৰ হাতীগাঁৱৰ দৃশ্য। কৃত্ৰিম বানৰ বাবে বছৰ বছৰ দুৰ্ভোগ ভুগি আহিছে হাতীগাঁৱৰ ৰাইজে। পানীৰে উপচি পৰিছে পথ উপপথ। বৰষুণ আহিলে দুৰ্ভোগ ভুগিবলগীয়া হয় হাতীগাঁৱৰ জনতাই। হয়, চৰকাৰে যি ব্যৱস্থা ল'ব লাগে তেনেধৰণে ব্যৱস্থা লোৱা নাই। বৈজ্ঞানিকসন্মতভাৱে মানে কাম কৰিব লাগে। এনে ওপৰতে মানে তেওঁলোকৰ মানে এটা মুনাফা আদায় কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে ইয়াত গোটেইবিলাক কামবিলাকত। সেইকাৰণে মানে এনেকুৱা ধৰণৰ হৈছে, প্ৰকৃত ডেভেলপমেণ্ট কাম হোৱা নাই। লেতেৰা পানী গছকি আহিবলগীয়া উপায় নাই, কি কৰিম, কামত যাবই লাগিব। সেইকাৰণে আৰু এই অলপ বৰষুণ হ'লে পানী হয়। কিমান 5-7 বছৰ মানুহ হয়। আমাৰ বহুত অসুবিধা হৈ আছে। সেইকাৰণে আমি ভাবি আছোঁ কি কৰা যায় আৰু কি কৰা নাযায়। এইটো চৰকাৰক আবেদন জনাইছোঁ আমি। এইটো ড্ৰেইনটো এইটো নালাটো একটু ভাল কৰি দিলে আমি ভাল পাওঁ। টাউনৰ মানুহটো অলপ সুবিধা হয়। সেইকাৰণে আমি সেইকাৰণে কৈছোঁ আৰু। লেতেৰা পানী এইটো আছে, বছৰে বছৰে আছে। এইটোতো সমাধান নহয়। একচুৱেলি চৰকাৰে সমাধান কৰিব লাগে। তো নালা চাফা কৰি আছে, তথাপিতো সমাধান হোৱা নাই। এই দৃশ্য আকৌ অনিল নগৰৰ। অনিল নগৰ নহয়, যেন অনিল সাগৰহে। বছৰ বছৰ ধৰি জমৰ যাতনা ভুগি আহিছে অনিল নগৰবাসীয়ে। লেতেৰা পানী গছকি যাবলগীয়া হৈছে ইফালে সিফালে। পুৱা কাৰ্যালয়লৈ ওলাই আহিল এনেদৰেই। বিভিন্ন সমস্যাৰ সন্মুখীন হ'ল স্কুলীয়া ছাত্ৰ ছাত্ৰী। এজাক বৰষুণ হৈছে মাত্ৰ, তাৰ পাছতে বানপানী বহুত কষ্ট হয়। সকলোতকৈ ডাঙৰ কথা হৈছে আমাৰ কথা তেওঁলোকে কোনোদিন গ্ৰাহ্যই কৰি দিয়া নাই আৰু আমাৰ কথা কোনোদিন শুনা নাই। আমি বাৰম্বাৰ কৈ আছোঁ অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰশ্যন ন চলিউশ্যন। আমাক ডাইভাৰশ্যন লাগে। ডাইভাৰশ্যন নহ'লে আমাৰ এই পানী কেতিয়াও আমাৰ শেষ নহয় আৰু আমি কেতিয়াও মুক্তি নাপাম। আমি কৈছোঁ যে পুহৰণীয়া, চানমাৰী আৰু আপোনাৰ বামুণী মৈদাম যিখিনি পানী আমাৰ বঙাইগাঁৱৰ অনিল নগৰলৈ বৈ আহিছে সেইখিনি পানী আপোনালোকে ডাইভাৰশ্যন কৰক, নহ'লে আমাৰ গত্যন্তৰ নাই। চৰকাৰ আহিছে, চৰকাৰ গৈছে, উন্নয়ন মন্ত্ৰী সলনি হৈছে, কিন্তু আমাৰ সলনি হোৱা নাই। এইদৰে বছৰ বছৰ জীয়াতু ভুগি আহিছে মহানগৰবাসীয়ে। গুৱাহাটী পৌৰ নিগমে কৃত্ৰিম বান ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বানমুক্ত হোৱা নাই গুৱাহাটী মহানগৰী। আনহাতে একাংশ মহানগৰবাসীয়েও প্লাষ্টিকৰ বটল, পেলনীয়া সামগ্ৰী সকলোবোৰ নলাত পেলায়, যাৰ বাবে নলা নৰ্দমাসমূহত পানী বৈ যাবলৈ অসুবিধা হয়। ইফালে মহানগৰবাসীৰ প্ৰশ্ন, কেৱল নলা নৰ্দমা চাফা কৰিলেই বানমুক্ত হ'বনে গুৱাহাটী? উন্নত মানৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গুৱাহাটী পৌৰ নিগমে। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তা আৰু নিতুল বৰ্মনৰ সহযোগত মাধুৰ্য শইকীয়া আৰু হেপ্পী বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।